বন্ধুসকল যোৱা 25 জুন 2024 ইংৰাজী তাৰিখে ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধখনৰ সিজ ফায়াৰ হয় আৰু এই যুদ্ধৰ সিজ ফায়াৰ ঘোষণা কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। যোৱা 13 জুন 2025 ইংৰাজী তাৰিখে ইজৰাইলে ইৰাণৰ ওপৰত এয়াৰ ষ্ট্ৰাইক কৰিছিল আৰু ইজৰাইলে এই এয়াৰ অপাৰেশ্যনটোৰ নাম দিছিল অপাৰেশ্যন ৰাইজিং লায়ন। আৰু এই ষ্ট্ৰাইকটোত ইজৰাইলে ইৰাণৰ এয়াৰবেছ আৰু নিউক্লিয়াৰ ছাইটসমূহত আক্ৰমণ কৰিছিল আৰু এই আক্ৰমণত ইৰাণৰ নিউক্লিয়াৰ ছাইটত ক্ষতি হোৱাৰ উপৰিও 6জনকৈ নিউক্লিয়াৰ ছাইণ্টিষ্টৰ মৃত্যু ঘটিছিল। ইয়াৰ লগতে কেইবাগৰাকীও আগশাৰীৰ আৰ্মি অফিচাৰৰো মৃত্যু ঘটে। ইয়াৰ পিছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কয় যে ইৰাণে নিউক্লিয়াৰ প্ৰজেক্টৰ দ্বাৰা নিউক্লিয়াৰ বম্ব বনাই আছিল আৰু নিউক্লিয়াৰ বম্ব প্ৰস্তুত কৰাত বাধা দিয়াৰ বাবে ইজৰাইলে ইৰাণৰ ওপৰত আক্ৰমণ কৰিছে। যদিহে ইজৰাইলে ইৰাণৰ ওপৰত এই আক্ৰমণ নকৰিলহেঁতেন তেনেহ'লে ইৰাণে আৰু কেইদিনমানৰ ভিতৰতে নিউক্লিয়াৰ বম্ব প্ৰস্তুত কৰা কাম সম্পূৰ্ণ কৰিলহেঁতেন। কাৰণ ইৰাণে নিউক্লিয়াৰ বম্ব প্ৰস্তুত কৰাটো ইজৰাইল আমেৰিকা কোনো দেশেই নিবিচাৰে আৰু ইজৰাইলৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰ স্বৰূপে ইৰাণে ইজৰাইলক বেলেষ্টিক মিছাইলেৰে আক্ৰমণ কৰে। ইৰাণে ইজৰাইললৈ প্ৰায় 400 বেলেষ্টিক মিছাইল নিক্ষেপ কৰে। আমি আটাই জানো যে ইজৰাইলৰ এয়াৰ ডিফেন্স ছিষ্টেম যথেষ্ট শক্তিশালী। ইজৰাইলৰ এয়াৰ ডিফেন্স ছিষ্টেমৰ ভিতৰত আছে আইৰণ ড'ম, ডেভিড স্লিং আৰু এৰো ছিষ্টেম। আৰু যেতিয়া শত্ৰুপক্ষই কোনো মিছাইলেৰে আক্ৰমণ কৰে তেতিয়া আইৰণ ড'ম, এৰো ছিষ্টেম আদিয়ে অইন এটা মিছাইল সেই মিছাইলটোলৈ নিক্ষেপ কৰে আৰু শত্ৰুৱে পঠোৱা মিছাইলটো ওপৰতে ধ্বংস কৰি দিয়ে। কিন্তু এই ডিফেন্স ছিষ্টেমবোৰ যেতিয়া এটা দুটা মিছাইলেৰে আক্ৰমণ কৰা হয় তেতিয়াহে প্ৰতিৰোধ কৰিব পাৰে। যেতিয়া বহুত মিছাইলেৰে একেলগে আক্ৰমণ কৰা হয় তেতিয়া এই ছিষ্টেমে এই আটাইবোৰ মিছাইলকে একেলগে বাধা দিব নোৱাৰে আৰু ইৰাণে একেলগে বহুত মিছাইলেৰে ইজৰাইলক আক্ৰমণ কৰিছিল, যাৰ বাবে ইজৰাইলৰ এয়াৰ ডিফেন্স ছিষ্টেমে ইৰাণৰ এই মিছাইলসমূহক সম্পূৰ্ণৰূপে বাধা দিব পৰা নাছিল আৰু ইজৰাইলৰ জনসাধাৰণ আৰু বিল্ডিংসমূহৰ কিছু ক্ষতি হৈছিল। ইয়াৰ পিছত যোৱা 22 জুন 2025 ইংৰাজী তাৰিখে আমেৰিকাই ইৰাণৰ মেইন নিউক্লিয়াৰ ছাইট 3টাত আক্ৰমণ কৰে আৰু লগতে তেওঁলোকে দাবী কৰে যে ইৰাণৰ নিউক্লিয়াৰ ছাইটসমূহ সম্পূৰ্ণৰূপে ডেমেজ কৰি দিয়া হৈছে আৰু ইয়াৰ প্ৰত্যুত্তৰ স্বৰূপে ইৰাণে কাটাৰত থকা আমেৰিকান মিলিটাৰী বেছৰ ওপৰত আক্ৰমণ কৰে আৰু ইয়াৰ পিছত আমেৰিকাই কৈছিল যে এই আক্ৰমণত আমেৰিকাৰ বিশেষ কোনো ক্ষতি হোৱা নাই। ইয়াৰ পিছত যোৱা 24 জুন 2025 ইংৰাজী তাৰিখে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে টুইটাৰ হেণ্ডেলযোগে ঘোষণা কৰে যে ইৰাণ আৰু ইজৰাইলৰ মাজত চিজ ফায়াৰ হ'বলৈ গৈ আছে আৰু এই চিজ ফায়াৰত তেওঁ আগভাগ লৈছে আৰু ইয়াৰ কিছু সময় পিছতে ইৰাণে মিছাইলেৰে পুনৰ ইজৰাইলক আক্ৰমণ কৰে আৰু ইয়াৰ কিছু সময় পিছতে ডোনাল্ড ট্ৰাম্পে পুনৰ ঘোষণা কৰে যে চিজ ফায়াৰ এতিয়াৰ পৰা এক্টিভ হৈছে, অৰ্থাৎ এতিয়াৰ পৰা আৰু ইজৰাইল আৰু ইৰাণ কোনেও আক্ৰমণ নকৰে। আৰু ইয়াৰ কিছু সময় পিছতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ঘোষণা কৰে যে এই যুদ্ধত ইজৰাইলে জয়লাভ কৰিছে। ইজৰাইলে ইৰাণৰ নিউক্লিয়াৰ ছাইণ্টিষ্টসমূহক মাৰাৰ উপৰিও ইজৰাইলৰ নিউক্লিয়াৰ ছাইটসমূহ টোটেলি ডেমেজ কৰি দিছে। গতিকে ইয়াৰ পিছত যদি ইৰাণে পুনৰ আক্ৰমণ কৰে তেনেহ'লে ইজৰাইলে ইৰাণক পুনৰ আক্ৰমণ কৰিব, অৰ্থাৎ ইজৰাইলে এক প্ৰকাৰে চিজ ফায়াৰত সন্মতি প্ৰদান কৰিছিল। আৰু তাৰ কিছু সময় পিছতে ছেইদ আব্বাছ আৰাকচিয়ে ঘোষণা কৰে যে এই যুদ্ধত ইৰাণৰ আৰ্মিসকলে সাহসেৰে যুঁজিছে আৰু ইজৰাইলক উচিত প্ৰত্যুত্তৰ দিছে। লগতে তেওঁ ঘোষণা কৰে যে ইৰাণে সজাগ হৈ থাকিব, ইয়াৰ পিছত যদি ইজৰাইলে কোনো আক্ৰমণ কৰে তেনেহ'লে ইৰাণে তাৰ উচিত প্ৰত্যুত্তৰ দিব। অৰ্থাৎ এই ঘোষণাৰ জৰিয়তে ইৰাণেও চিজ ফায়াৰ মানি লৈছিল। এতিয়া কথা হ'ল ইৰাণ আৰু ইজৰাইলৰ ইমান সহজত চিজ ফায়াৰ কেনেকৈ হ'ল? আচলতে ইজৰাইলৰ আক্ৰমণত ইৰাণৰ ভালেখিনি লষ্ট হৈছিল আৰু তেওঁলোকে গম পাইছিল এই যুদ্ধ যদি আৰু কেইদিনমান চলে তেনেহ'লে তেওঁলোকৰ লষ্ট আৰু বেছি হ'ব। আনহাতে ইজৰাইলৰ ক্ষতি ইৰাণৰ তুলনাত কম হ'লেও ইজৰাইলৰ দৰে এখন প্ৰথম বিশ্বৰ দেশত এটাৰ পিছত এটা মিছাইলেৰে আক্ৰমণ কৰাটো এটা ডাঙৰ কথা। ইয়াৰ উপৰিও ইৰাণে পঠোৱা মিছাইলসমূহ ধ্বংস কৰিবলৈ ইজৰাইলে যি আইৰণ ড'ম আৰু এৰো ছিষ্টেম নামৰ এয়াৰ ডিফেন্স ছিষ্টেম প্ৰয়োগ কৰে এই ছিষ্টেমৰ খৰচ যথেষ্ট। এটা মিছাইল ৰোধ কৰিবলৈ আইৰণ ড'মৰ খৰচ হ'ল প্ৰায় $50,000। আনহাতে এটা ছিংগেল মিছাইল ৰোধ কৰিবলৈ এৰো ছিষ্টেমৰ খৰচ হ'ল প্ৰায় $4 মিলিয়ন। গতিকে এই যুদ্ধখন যদি আৰু কেইদিনমান চলাই নিব লাগে তেনেহ'লে খৰচৰ পৰিমাণ আৰু বহুত বেছি হ'ব।
যাৰ বাবে ইজৰাইলেও চিজ ফায়াৰত সন্মতি প্ৰদান কৰিছিল। ইয়াৰ উপৰিও দুখন দেশে যেতিয়া যুদ্ধ কৰে এই যুদ্ধ দুখন দেশৰ মাজতে নাথাকে। ইতিমধ্যে চাইনা আৰু ৰাছিয়াই ইনডাইৰেক্টলি ইৰাণক সমৰ্থন দিছিল। হয়তো ইজৰাইল আৰু ইৰাণ উভয় দেশে বুজি পাইছিল যে এই যুদ্ধ যদি বেছি দিন চলে তেন্তে ই তৃতীয় বিশ্বযুদ্ধৰ ৰূপ পাব পাৰে। কাৰণ এতিয়া কোনো দেশক আক্ৰমণ কৰি শেষ কৰি দিয়া ইমান সহজ নহয়। যাৰ উদাহৰণ হ'ল ইউক্ৰেইনৰ দৰে এখন সৰু দেশে ৰাছিয়াৰ লগত কেইবা মাহ ধৰি যুদ্ধ কৰি আছে। যদিও আমি দেখিছোঁ যে ইউক্ৰেইনে ৰাছিয়াৰ লগত যুদ্ধ কৰি আছে, আচলতে ইউক্ৰেইনৰ পিছফালে নিশ্চয়কৈ নেটৰ দেশসমূহ আছে। তো বন্ধুসকল, চিজ ফায়াৰৰ ওপৰত বেছি বিশ্লেষণ কৰাটো উচিত নহ'ব, কাৰণ মই নিজে জিঅ' পলিটিক্স ভালকৈ বুজি নাপাওঁ। মই সাধাৰণতে ছায়েন্স আৰু টেকন'লজিৰ ওপৰতহে ভিডিঅ' বনাওঁ। তো বন্ধুসকল, মই জাষ্ট ডাটাখিনি সংগ্ৰহ কৰি দিছোঁ, ইয়াৰ বিশ্লেষণ আপোনালোকে নিজেই কৰিব। কাৰণ ইয়াৰ ওপৰত বেছি বিশ্লেষণ কৰিব যোৱা মানে গুডু মিস্ত্ৰীয়ে বাংকাৰ বনোৱাৰ লেখীয়া কথা হ'ব।